নমস্কাৰ এই কক্সালৈ স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো নৱম শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠ অসমৰ ভূগোল তে অসমৰ ভূগোল বুলি ক'লে আমি কি পাম নপঢ়িব অসমৰ ভূগোল বুলি ক'লে আমি অসমৰ অৱস্থান পঢ়িবলৈ পাম অসমৰ বিস্তৃতি পঢ়িবলৈ পাম আৰু বিভিন্ন ভৌগোলিক কাৰক যিবিলাকৰ কাৰণে অসমৰ জনসংখ্যানো কিয় এনেকুৱা হৈছে কি কাৰকে ইয়াতে প্ৰভাৱ পেলাইছে ইয়াৰ বৰ্তমান যেটো অৰ্থনৈতিক অৱস্থা কিয় এনেকুৱা হৈছে হেবিলাক বিষয় আমি ইয়াতে পঢ়িবলৈ পাম চাওচোন অৱস্থান কি প্ৰথমতে এতে অসমৰ অৱস্থান আমি জানো যে অসম ভাৰতৰ এখন ৰাষ্ট্ৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন অন্যতম ৰাজ্যই হৈছে অসম গুটি উত্তৰ পূৰ্বাঞ্চলখনত ৭খন ৰাজ্য আছে তাৰ মাজত থকা ৰাজ্যখন হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত ৭খন ৰাজ্য থকাৰ উপৰিও আৰু কি আছে দুখন বিদেশী ৰাষ্ট্ৰ আছে ভূটান আৰু বাংলাদেশ অসমৰ উত্তৰ দিশত ভূটান আৰু অৰুণাচল প্ৰদেশ পূবে অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ মিজোৰাম আৰু মেঘালয় আছে দক্ষিণে পশ্চিমে ত্ৰিপুৰা বাংলাদেশ আৰু পশ্চিম বংগ এতিয়া ভৌগোলিক অৱস্থান আমি গম পালো যে কি ৰাজ্যই আবৰি আছে বা কোন বিদেশী ৰাষ্ট্ৰই আবৰি আছে এইখিনি আমি গম পালো এতিয়া ভৌগোলিক বিস্তৃতি বুলি ক'লে আমি কি জানে অক্ষাংশ আৰু দ্ৰাঘিমাংশ এটা চাওচোন যে 24 ডিগ্ৰী 9 মিনিট উত্তৰ অক্ষাংশৰ পৰা 27 ডিগ্ৰী 58 মিনিট উত্তৰ অক্ষাংশলৈ অসমৰ বিস্তৃতি যেনেকৈ 89 ডিগ্ৰী 42 মিনিট পূব দ্ৰাঘিমাংশৰ পৰা 96 ডিগ্ৰী 1 মিনিট পূব দ্ৰাঘিমাংশলৈ অসমৰ বিস্তৃতি অসমৰ সীমান্তৰ অধিকাংশ অঞ্চল যেটো হিমালয়ৰ ঢাল ঠেঙুলি আবৰি আছে সেই কাৰণে ইয়াৰ অধিকাংশ অঞ্চল কি হয় পাহাৰীয়া পশ্চিম বংগৰ সীমান্ত আৰু বৰাক উপত্যকাৰ বাংলাদেশ সীমান্তৰ বাহিৰে ৰাজ্যৰ বাকি সকলো সীমান্ত অঞ্চল কি হৈছে পাহাৰীয়া আবৰি আছে গতিকে অঞ্চলবিলাক পাহাৰীয়া আৰু এই পাহাৰবিলাকৰ পৰা বিভিন্ন ধৰণৰ সৰু সৰু নদী জান-জুৰি আহি পেলাই আমাৰ মূল নদী দুটা ব্ৰহ্মপুত্ৰ আৰু বৰাকত মিলিত হৈছে হৈ অসমখন কি কৰিছে হাৰুৱা কৰি তুলিছে এই হল অসমৰ দ্ৰাঘিমাংশ অক্ষাংশৰ বিস্তৃতি সো কেনেকৈ আমি অক্ষাংশ দ্ৰাঘিমাংশ লিখো তাৰ উপৰিও যে পশ্চিমে কি আছে ৱেষ্ট বেংগল আছে পশ্চিম বংগ উত্তৰত ভূটান আছে এনেকৈ আমি বিস্তৃতিটো দেখাব পাৰো তোমালোকৰ পৰীক্ষাত যেতিয়া আহিব তোমালোকে মেপখন আঁকি দিব পাৰিলে বেছি ভাল ৰাজ্যখনৰ ভৌগোলিক অৱস্থানৰ ওপৰত জনসংখ্যা গঠনৰ লগতো কিছু কি আছে প্ৰাসংগিকতা আছে ভৌগোলিক অৱস্থানৰ লগত জনসংখ্যা ক'ত পাতল হ'ব ক'ত ঠেক হ'ব বা ক'ত ঘন হ'ব সেইবিলাক আমি ভৌগোলিক অৱস্থা নিৰূপণ কৰিব কাৰণ আমি ভাৰতৰ ভূগোলতো পঢ়ি আহিছো যি হয় য'ত বেছি পাহাৰীয়া অঞ্চল থাকিব তাত জনসংখ্যা কম থাকিব আৰু য'ত সমভূমি অঞ্চল থাকিব তাত জনসংখ্যা বেছি হ'ব অসমকে ধৰি উত্তৰ পূব অঞ্চল দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ মাজত মধ্যম স্থানত দখল কৰিছে এই অসমখনে বা উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কাক কোৱা হয় অসমক কোৱা হয় আৰু এই অসম আৰু উত্তৰ পূৰ্বাঞ্চলে ভাৰতক আৰু কি কৰিছে দক্ষিণ পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ লগত সংযোগ কৰিছে আৰু সেইকাৰণে এটা কি কৰিছে এটা গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে ইতিহাসৰ বিভিন্ন পৰ্যায়ত পূব আৰু পশ্চিমৰ পৰা এই অঞ্চললৈ মানুহৰ প্ৰব্ৰজন ঘটিছিল যেহেতু দক্ষিণ পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ মাজতে অৱস্থিত আৰু সেই কাৰণে বিভিন্ন সময়ত কি কৰিছে বিভিন্ন ধৰণৰ মানুহ অসমলৈ আহিছে আৰু সেয়ে আমাৰ অসমৰ জনসংখ্যাৰ গাঁথনিও বেলেগ বেলেগ ধৰণৰ হয় ৰাজ্যখনৰ জনগাঁথনি বহু পৰিমাণে বৈচিত্ৰ্যময় হৈ পৰিছে কাৰণ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহ আহিছে আৰু সেই মানুহবিলাকে কি কৰিছে জনগাঁথনিটো সলনি কৰিছে জনগাঁথনিৰ লগতে আৰু কি সলনি হয় ভাষা ধৰ্ম আৰু পৰম্পৰা সাংস্কৃতিক উপাদানসমূহ
প্ৰতিফলিত হয় যেতিয়া প্ৰত্যেকটো প্ৰব্ৰজন আহিব প্ৰত্যেকটো প্ৰব্ৰজন প্ৰত্যেকখিনি জনসংখ্যাই বা জনপ্ৰব্ৰজনে কি কৰিব নিজ নিজ ভাষা সংস্কৃতি লৈ আনিব নিজ নিজ ধৰ্ম লৈ আনিব আৰু আগৰখিনিৰ লগত তেওঁলোক মিলিত হলে কি হ'ব সংস্কৃতিৰ আদান প্ৰদান হ'ব ভাষাৰো সলনি হ'ব সংস্কৃতিৰো সলনি হ'ব বা ৰূপান্তৰ হ'ব অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা সমগ্ৰ উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ স্বৰূপ আৰু সেইকাৰণে কোৱা হয় অসমক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মেঘালয় মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰালৈ স্থলপথেৰে যাব লাগিলে অসমৰ মাজেৰে যাব লাগিব যদি এই গোটেই কেইখন ৰাজ্যৰ অৰুণাচল প্ৰদেশটো বিশেষকে যদি অসমে কয় যে অৰুণাচল প্ৰদেশৰ মানুহক আমি তালৈ যাবলৈ নিদিওঁ যেনে অৰুণাচল প্ৰদেশৰ মানুহ অহা যোৱা কৰিব নোৱাৰে কাৰণ তেওঁলোকে এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ কি কৰিব লাগে অসমৰ মাজেৰে যাব লাগে ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত গুৱাহাটী চহৰখনৰ উত্তৰ পূবৰ দুৱাৰমুখ হিচাপে গণ্য কৰা হয় অঞ্চলটোৰ ৰাজ্যসমূহৰ আটাইকেইখন ৰাজধানী চহৰ স্থল আৰু বিমান পথেৰে জৰিয়তে গুৱাহাটীৰ সৈতে সংযুক্ত আৰু গুৱাহাটীৰ পৰা তেওঁলোকে কি কৰে বাকি আন ৰাজ্য ভাৰতৰ আন ৰাজ্যবিলাকৰ লগত যাতায়াত কৰে উজনি অসমৰ ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ পাৰৰ আটাইকেইখন চহৰ জলপথেৰে বাংলাদেশৰ সৈতে সংযুক্ত হৈ আছে আৰু তেনেকে বাংলাদেশ বা আন ৰাষ্ট্ৰৰ পৰা যিমানবিলাক বস্তু আনে সেইবিলাক কি হয় জলপথেৰে আনে এইটো এটা বহুত দীঘলীয়া জলপথ তদুপৰি ভাৰত চৰকাৰে শেহতীয়াকৈ পূব দিশৰ কিছুমান দেশক স্থলপথেৰে কৰি যোগাযোগ কৰি পেলাই কি কৰিছে লুক ইষ্ট পলিচিৰ সহায়ত তেনেকে কি কৰিছে এটা ৰাস্তা বনাইছে সেই ৰাস্তাটো কিন্তু আগৰে পৰা আছে ষ্টিলৱেল ৰোড আৰু সেই ষ্টিলৱেল ৰোডৰ সহায়তে ভাৰত চৰকাৰে কি কৰিছে অসমৰ মাজেৰে আন ৰাষ্ট্ৰ দক্ষিণ পূব এছিয়াৰ আন ৰাষ্ট্ৰবিলাকৰ লগত সংযোগ স্থাপন কৰিছে আৰু ইয়াৰ যে এইটো বাস্তৱায়িত হ'ব পাৰে তেতিয়াহ'লে কি হ'ব উত্তৰ পূব অঞ্চলৰ বেপাৰ বাণিজ্যৰ যথেষ্ট গুৰুত্ব বৃদ্ধি হ'ব এতিয়া আমি অৱস্থান চালো অৱস্থান আমি দেখিলো যে বৃষ্টিতি কি বা ক'ত আছে আৰু অসমৰ ভৌগোলিক গুৰুত্ব আমি পালো এতিয়া ভূ-প্ৰকৃতি মানে কি আমিতো জানোৱে যে কেনেকুৱা ভূ অবয়ব আছে আৰু সেইবিলাকে অসমৰ ওপৰত কেনেকুৱা প্ৰভাৱ বিস্তাৰ কৰিছে তাকে আমি চাওঁ অসমৰ ভূতাত্ত্বিক গঠন বুলি কোৱা লাগিলে অসমখনৰ ভূভাগটো কেনেকৈ গঠন সেই ভূতাত্ত্বিক গঠন আৰু বিন্যাসৰ ভিত্তিত অসমৰ ভূ-প্ৰকৃতি গঢ় লৈ উঠিছে অৰ্থাৎ বহুদিন ধৰি ভূত্বকৰ মূল ভেটিটোৰ ওপৰত যুগ ধৰি ক্ৰিয়া কৰা বাহ্যিক কাৰকবিলাকতো আমি জানোৱে উষ্ণতা চাপ বতাহ বৰষুণ নদী আদি আৰু পৃথিৱীৰ অন্তৰ্ভাগৰ আভ্যন্তৰীণ কাৰকবিলাকৰ ক্ৰিয়াৰ ফলত আমাৰ বৰ্তমানৰ ভূ-প্ৰকৃতি গঠন হয় আমিতো সেইটো জানোৱে যে আমি বাহ্যিক কাৰকবিলাক কোৱাচোন বাহ্যিক কাৰকবিলাক কি যিবিলাক আমাৰ পৃথিৱীৰ বাহিৰৰ পৰা যিবিলাক কাৰকে কাম কৰে আৰু আভ্যন্তৰীণ কাৰক হ'ল যিবিলাক পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা কাম কৰে আৰু দুয়োটা কাৰকৰ থয়া নথয়া কাজিয়াৰ ফলতে কি হয় আমাৰ ভূ-প্ৰকৃতিবিলাকৰ সৃষ্টি হয় অসমৰ ভূ-প্ৰকৃতি প্ৰধানকৈ 4টা ভাগত ভাগ কৰিব পাৰি কি ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা কাৰ্বি মালভূমি বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি মনত থাকিবনে ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা কাৰ্বি মালভূমি বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি এতিয়া ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰক অসমৰ কি বুলি কোৱা হয় আয়ুস ৰেখা বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নাথাকিলে কি জানে আমাৰ অসমখনো নাথাকিব এতিয়া এই ব্ৰহ্মপুত্ৰ উপত্যকা কি এনেকুৱা ধৰণৰ ভূ-প্ৰকৃতিৰে গঠিত বাৰু এই উপত্যকাটো দীঘল আৰু সংকীৰ্ণ দীঘল মানে গম পাইছা দীঘল ইয়াৰ সংকীৰ্ণ মানে হৈছে ঠেক কৰবাত হয়তো বহল কিন্তু বেছিভাগে ঠেক ইয়াৰ দৈৰ্ঘ্য প্ৰায় 720 কিলোমিটাৰ দীঘল আৰু প্ৰায় 80 কিলোমিটাৰ বহল ইয়াৰ তিনিও দিশ উত্তৰ পূব আৰু দক্ষিণ পাহাৰ আৰু মালভূমিৰে আৱৰা ইয়াৰ উত্তৰ আৰু পূব দিশত আছে পূব হিমালয় দক্ষিণে
নগা পাহাৰ কাৰ্বি আৰু মেঘালয় মালভূমি পশ্চিম দিশত আছে পশ্চিমবংগ আৰু বাংলাদেশ সমভূমি ব্ৰহ্মপুত্ৰ দৈৰ্ঘ্য 640 কিলোমিটাৰ উত্তৰ আৰু দক্ষিণ পাৰৰ বৃহৎ সংখ্যক উপনৈয়ে এই উপত্যকাটো আৱৰি আছে এই ব্ৰহ্মপুত্ৰখন ইমান দীঘল নদীটো আৰু এই দীঘল নদীটোৰ কি কৰিছে বিভিন্ন অঞ্চলৰ পৰা পানী আহিছে যে উত্তৰ অঞ্চলৰ পৰা যিমান বিলাক জানজুৰি পৰিছে তাক আমি কি বুলি কম উত্তৰৰ উপনৈ বুলি কম আৰু দক্ষিণৰ পৰা যিমান বিলাক জানজুৰি ব্ৰহ্মপুত্ৰত পৰিছে সেইবিলাক আমি কি কম দক্ষিণৰ উপনৈ বুলি কম আৰু এই যিমান বিলাক অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ নদীত আহি পেলাই পানী পৰিছে সেই গোটেই অঞ্চলটোক আমি ব্ৰহ্মপুত্ৰৰ কি বুলি কম অৱবাহিকা বুলি কম অৱবাহিকা শব্দটো মনত পৰিছে নে আমি যে প্ৰথম চেপ্টাৰত পঢ়িছিলো সেই যি অঞ্চলৰ পৰা নদী এটাই পানী পায় সেই গোটেই অঞ্চলটোক নদীটোৰ অৱবাহিকা বুলি কয় গতিকে ব্ৰহ্মপুত্ৰৰ অৱবাহিকা হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পৰা দক্ষিণ পাৰৰ যিমান বিলাক অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী পৰিছে সেয়া আছে ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অসমৰ মুঠ মাটিকালিৰ ৭২% ব্ৰহ্মপুত্ৰ উপত্যকাই সামৰি লৈছে উপত্যকাটো সাধাৰণতে উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিমলৈ গড়ে প্ৰায় 13 সেন্টিমিটাৰ এঢলীয়া তাৰ মানে উত্তৰ পূব দিশৰ পৰা দক্ষিণ পশ্চিমলৈ নদীটো বৈ গৈছে আৰু তেতিয়া তাৰ যেটো স্লোপ যেটো ঢাল সেই ঢালটো কিমান প্ৰায় 13 সেন্টিমিটাৰ আৰু আমি এনেও জানো অসমখন ব্ৰহ্মপুত্ৰ নদীৰ কি হয় সমভূমি বা মধ্যভাগত অৱস্থিত গতিকে মধ্যভাগত ঢালটো কোন কমেই হ'ব আৰু ঢালটো যেটো কম ইয়াৰে কি হয় প্ৰস্থখনন বেছি নদীটো বেছি গভীৰ নহয় উচ্চাংশ যিমান গভীৰ মধ্যাংশটো নদী সিমান গভীৰ নহয় কিন্তু তাৰ পাৰ্শ্বখনন বেছি ডিব্ৰুগড়ৰ ওচৰৰ বা ইয়াৰ ওপৰৰ প্ৰতি কিলোমিটাৰ প্ৰায় 17 সেন্টিমিটাৰ মানে ডিব্ৰুগড়ৰ অঞ্চল ঠিক কি আছে ডিব্ৰুগড় হদিয়াৰ পৰা অৰুণাচলৰ পৰা আহিবলৈ নদীটো সোমাইছেহে গতে তাত ঢাল অকমান আছে গতে তাত ঢালটো কিমান 17 সেন্টিমিটাৰ কিন্তু গুৱাহাটীৰ ওচৰত ইয়াৰ ঢাল কিমান মাত্ৰ 10 সেন্টিমিটাৰ মানে গুৱাহাটীত ঢালটো কম এয়া চোৱা এটো ব্ৰহ্মপুত্ৰৰ উপত্যকা অঞ্চল যেটো আমি কি বুলি কৈছিলো ব্ৰহ্মপুত্ৰৰ অৱবাহিকা এই গোটেই অঞ্চলবিলাক ব্ৰহ্মপুত্ৰৰ অৱবাহিকা আৰু কোৰ পৰা শাখা নদীবিলাক আহিছে ইয়াতে দেখুৱা হৈছে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো উত্তৰৰ পৰা দক্ষিণলৈ 4টা সুকীয়া ভৌগোলিক ভাগত ভাগ কৰিব পাৰি আমি আমাৰ অসমৰ ভূ-প্ৰকৃতিকটো ভাগ কৰিব পাৰো কিন্তু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাকো আমি কেইটা ভাগত ভাগ কৰিব পাৰো 4টা ভাগত ভাগ কৰিব পাৰো উত্তৰৰ পাহাৰৰ পাদতে উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি প্লাবনভূমি আৰু চৰচাপৰি আৰু দক্ষিণৰ পাদদেশ এটা উত্তৰ পাৰৰ পাদদেশ কিনো উত্তৰৰ পাদদেশ হে উপ-হিমালয়ৰ পৰ্বতমালা সামৰি লৈছে মানে কি অৰুণাচলৰ যিখিনি পাহাৰ অৰুণাচলৰ পাহাৰখিনি পাৰ হৈ আহিয়ে আমাৰ ব্ৰহ্মপুত্ৰৰ সমভূমি আৰম্ভ হৈছে গতিকে সেই যে ওপৰ পাহাৰৰ ঢাল ঠেঙুলি সেইখিনি কি কৰি কোৱা হৈছে উত্তৰ পৰ্বতৰ পাদদেশ বুলি কোৱা হৈছে এইবোৰ মূলতঃ টাৰ্চিয়াৰী বালিশিলৰ দ্বাৰা গঠিত হিমালয় পৰ্বতখনে নতুনকৈ গঠিত আৰু সেই হিমালয় পৰ্বতৰ ঢাল ঠেঙুলি হোৱাৰ কাৰণে ইয়াৰ শিলবিলাক কিহেৰে গঠিত টাৰ্চিয়াৰী বালিশিলৰ দ্বাৰা গঠিত এই সংকীৰ্ণ অঞ্চলটোৰ উচ্চতা 150 মিটাৰৰ পৰা 600 মিটাৰলৈকে আৰু ইয়াৰ পশ্চিম ফাল তুলনামূলকভাৱে বহল আনহাতে শোণিতপুৰ লখিমপুৰ আৰু ধেমাজি জিলাত ই পূব দিশলৈ কিছু ঠেক আমি ক'ব পাৰো যে পশ্চিমৰ ফালটো কি হ'ব অলপ বহল কিন্তু শোণিতপুৰ লখিমপুৰ আৰু ধেমাজি জিলা পূব দিশলৈ ই কিছু ঠেক কাৰণ তাৰ ওচৰত পৰ্বত বেছি আছে এই পাদদেশৰ অঞ্চলটো সাধাৰণতে দক্ষিণ দিশলৈ ঢাল খোৱা ইয়াত শংকু আকৃতিৰ কিছু ভূ অৱয়ব দেখা যায় আৰ্দ্ৰভূমি বৈশিষ্ট্য হোৱাৰ উপৰিও এইবোৰ মূলতঃ বালি আৰু শিলৰ মিশ্ৰণেৰে গঠিত এতিয়া এই শংকু আকৃতিৰ ভূ অৱয়বটো কি আমি যে প্ৰথম লেসনটোত পাইছিলো প্ৰথম পাঠটোত মনত আছে নে যে নদীয়ে যেতিয়া উচ্চাংশৰ পৰা মধ্যাংশত সোমায় তেতিয়া পলক বিচনি বা পলক শংকুৰ সৃষ্টি কৰে এই আৰ্দ্ৰভূমি অঞ্চলটোৱে হৈছে পলক শংকু
ইয়াতে নদীয়ে উচ্চাংশৰ পৰা বোৱাই লৈ অনা শিল বালি এইবিলাক আনি পেলাই জমা কৰে আৰু তাত কেতিয়াবা নদীটো কি হৈ যায় মাজত কেতিয়াবা নদীটো দেখা নোপোৱা হৈ যায় শিল বালিবিলাক ইয়াতে সব দেখা আছে সাধাৰণতে নদীৰ পানী তললৈ সোমাই যায় মানে কি হৈ যায় নদীটো তাত শিল বালিবিলাকৰ তলত নদীটো সোমাই গৈ নদীটো নেদেখা হৈ যায় নদীটো কিন্তু শেষ হৈ যোৱা নাই সেই শিল বালিৰ তলেৰে নদীটো বৈ গৈ পেলাই আকৌ কিছু দূৰত নদীটো আমি আকৌ দেখা পাম এই জলপ্ৰবাহ পুনৰ আবিৰ্ভাৱ হোৱা দেখা যায় কাৰণ শিল বালিবিলাক জমা হওঁতে তাক কি কৰে ডাঙৰ গেট পৰে মধ্যাংশত যেহেতু ঢাল কম পানী কি হয় পানীৰ ঢাল কমি যায় সুত কমি যায় লগে লগে কি হ'ব পাৰে জমা কৰা বস্তুবিলাক বুৱাই নিব নোৱাৰে তাত জমা কৰিয়ে থয়ে নদীৰ যিফালে জাগা পায় সেইফালে বৈ গৈ আকৌ কিছু দূৰলৈ নদীটো আকৌ কি হয় পুনৰ আবিৰ্ভাৱ হয় ইয়াৰ দক্ষিণ অংশত মাটি ভিজা বাবে ইয়াত নল সাগৰী ওখ ঘাঁহ জাতীয় উদ্ভিদ গজে এই অঞ্চলবিলাকত কি থাকে বালি থাকে আৰু বালি থকা কাৰণে বালি শিল থাকে গতিকে তাত কি হয় বহুত ডাঙৰ গছ গজিব নোৱাৰে একদম মাটি সামুচি থকা মেংগ্ৰোভ জাতীয় যিবিলাক গছ সেই গছবিলাক আমি দেখা পাওঁ সেইকাৰণে নল সাগৰী বা ওখ ঘাঁহ এনেকুৱা ধৰণৰ গছবিলাক দেখা পাওঁ এই অঞ্চলতে সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰে সেইকাৰণে আমাৰ এখন কোৱাচোন ব্ৰহ্মপুত্ৰ নদীৰ মাজতে থকা এখন অভয়াৰণ্য আছে নহয় কি সেইখন ডিব্ৰু চৌখোৱা ব্ৰহ্মপুত্ৰ নদীৰ এটা উপনৈত অৱস্থিত উপনৈৰ মাজত উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল আমি উত্তৰৰ পাদদেশ অঞ্চল চালো এতিয়া আমি উত্তৰ আৰু দক্ষিণৰ সমভূমি ব্ৰহ্মপুত্ৰ সমতলত উত্তৰ পাৰৰ সমভূমি আৰু দক্ষিণ পাৰৰ সমভূমি দুয়োটাকে সামৰি লোৱা দেখা গৈছে উত্তৰ পাৰৰ সমভূমি উত্তৰৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত তেনেকে দক্ষিণ পাৰৰ সমভূমি দক্ষিণৰ পাদদেশৰ পৰা উত্তৰ দিশৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত যদি আমি নদীটো এনেকে আকো তেতিয়াহলে আমি কি পাম যে ইয়াতে ধৰা উত্তৰ পৰ্বতখিনি আছে তো ইয়াৰ পৰা ইয়ালৈকে এইখিনি এটা সমভূমি অঞ্চল আৰু দক্ষিণে থকা অঞ্চলৰ পৰা এই গোটেইখিনি কি হ'ব দক্ষিণ পাৰৰ সমভূমি অঞ্চল এই দুটাই কি হ'ব সমভূমি অঞ্চল হ'ব উত্তৰ আৰু দক্ষিণৰ পাহাৰ উচ্চভূমিৰ পৰা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ কঢ়িয়াই অনা পলস আৰু অৱক্ষেপণৰ ফলত সমগ্ৰ ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল গঠন হৈছে ইয়াক আমি পলস ভূমি বুলিও ক'ব পাৰো আৰু বা ব্ৰহ্মপুত্ৰৰ সৃষ্টি কৰা সমভূমি বুলি ক'ব পাৰো গোটেই নদ নদীবিলাকে বছৰ বছৰ ধৰি উচ্চাংশৰ পৰা লৈ অনা গেছবিলাক ইয়াতে জমা হৈ ইয়াতে কি হৈছে ব্ৰহ্মপুত্ৰ সমভূমিৰ সৃষ্টি হৈছে অসমখনৰ নামেই কিয় অসম বাৰু অসম আগতে অসম ৰাজ্যখন নাছিল পৰ্বতৰ পাদদেশত নদীয়ে জমা কৰি এটা সমভূমি সৃষ্টি কৰিলে আৰু সেই সমভূমিখনে পিছলে অসম নামে জনাজাত হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহৰ নামবিলাক চাওঁ বাৰু আমি সোৱণশিৰি তোমালোকে মনত ৰাখিবা কিন্তু দেই এইবিলাক লাগিব সোৱণশিৰি ৰঙা নদী বুৰৈ বৰগাং জিয়া ভৰালি গাভৰু বেলখেৰি ধনখেৰি নোৱা নদী ননৈ বৰনদী পুথিমাৰী পাগলাদিয়া মানা আই বেকি চম্পাৱতী গৌৰাংগ টিপকাই আৰু গদাধৰ এতিয়া তোমালোকে পৰীক্ষাত যিকোনো এটা নদীৰ নাম দিব দি উঠিবলৈ সুধিব যে এই নদীটো কোনটো পাৰত অৱস্থিত বা ব্ৰহ্মপুত্ৰ কোনটো পাৰৰ উপনৈ তেতিয়া তোমালোকে ক'ব পাৰিব লাগিব লিখিব পাৰিব লাগিব সেইকাৰণে এই নামবিলাক ভালকে মনত ৰাখিবা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈবিলাক হৈছে বুঢ়ীদিহিং দিচাং দিখৈ জাজি ভোগদৈ ধনশ্ৰী কপিলী কুলচি কৃষ্ণাই আৰু জিনাৰী পলসুৱা মাটিৰে গঠিত পলসুৱা মাটি কিয় তাত যে জীৱ জন্তুবিলাকে উটি আহে গছৰ পাত চাতবিলাক উটি আহি তাত হিউমাছ থাকে আৰু সেই হিউমাছে কি কৰে মাটিবিলাকত পলস পেলাই মাটিবিলাক সাৰুৱা কৰে এই পলসুৱা মাটিৰে গঠিত উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি কৃষিৰ বাবে অতি উপযোগী আৰু এই অঞ্চলটো জনবসতি ঘন আৰু পৰিবহন সমভূমি হোৱাৰ বাবে ইয়াৰ পৰিবহন ব্যৱস্থা উন্নত উত্তৰ পাৰৰ সমভূমি তুলনামূলকভাৱে বহল আৰু নামনি অংশত গড়ে প্ৰায় 30 কিলোমিটাৰ বহল উত্তৰ পাৰৰ সমভূমি কি হল তুলনামূলকভাৱে বহল উজনিৰ অংশত সংকীৰ্ণ আৰু গড় প্ৰস্থ প্ৰায় 10 কিলোমিটাৰ
উজনি বুলি কোৱাৰ লগে ব্ৰহ্মপুত্ৰৰ ওপৰ অংশ আৰু মেঘালয় মালভূমি সম্প্ৰসাৰণৰ বাবে কামৰূপ গোৱালপাৰা আৰু ধুবুৰী জিলাত দক্ষিণ পাৰৰ সমভূমি মাত্ৰ প্ৰায় 5 কিলোমিটাৰ হে বহল কাৰণ মেঘালয় মালভূমি আছে মেঘালয় মালভূমি শিলবিলাক টান হয় আৰু টান হোৱাৰ কাৰণে ব্ৰহ্মপুত্ৰ নদী হেতু খান্দিব পৰা নাই খান্দিব নোৱাৰাৰ কাৰণে সেই জাগাবিলাকত ব্ৰহ্মপুত্ৰৰ কি হয় সমভূমি কিছু ঠেক কিন্তু গুৱাহাটীৰ পূব দিশৰ পৰা কপিলী সমভূমিলৈকে এই সমভূমি তুলনামূলকভাৱে বহল পুনৰ কাৰ্বি মালভূমিৰ উত্তৰ দিশৰ সম্প্ৰসাৰণৰ বাবে নগাঁও জিলা আৰু গোলাঘাট জিলাৰ পশ্চিম অংশত সমতলখন কিছু সংকীৰ্ণ হৈ পৰিছে পুনৰ গোলাঘাট জিলাৰ পূব অংশৰ পৰা তিনচুকীয়া জিলালৈকে যোৰহাট শিৱসাগৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ফালে ই বহল তোমালোকে মনত ৰাখিব কৰবাত বহল কৰবাত ঠেক ভালকে পঢ়িলে আকৌ তোমালোকে ৰিপিটেডলি পঢ়িলে তোমালোকে মনত থাকিব যে গুৱাহাটী পূব দিশৰ পৰা কপিলীলৈকে কি হয় বহল আকৌ কাৰ্বি মালভূমিৰ ওচৰৰ অঞ্চলবিলাকত কি হয় ঠেক নগাঁও জিলা গোলাঘাট জিলাৰ পশ্চিমখন কি হৈছে সংকীৰ্ণ বা ঠেক হৈছে আকৌ গোলাঘাট জিলাৰ পূব অংশৰ পৰা তিনচুকীয়া জিলালৈকে মানে যোৰহাট শিৱসাগৰ ডিব্ৰুগড় আৰু তিনচুকীয়াৰ ফালে তুলনামূলকভাৱে বহল ধনশিৰি দিখৈ বুঢ়ীদিহিং ডিব্ৰু আদি নদী খহনীয়াৰ বাবে দক্ষিণ পাৰৰ সমভূমি বহল হৈ পৰিছে যেহেতু আমি পাইছো গোটেই অঞ্চলটো টাৰ্চিয়াৰী যুগত সৃষ্টি হোৱা বালি শিলেৰে গঠিত তো মাটিবিলাক টান নহয় নদী পাৰ্শ্বখনন বেছি কৰে পাৰ্শ্বখনন কৰাৰ লগে লগে তলিখন যেতিয়া খান্দি লৈ যাব তো ওপৰত কি হ'ব ওপৰৰ মাটিবিলাক বাগৰি পৰিব গৰাফলতা কি হ'ব গৰাখহনীয়া হ'ব আৰু গৰাখহনীয়া হৈ পেলাই আকৌ কোনবাটা ফালে নদীয়ে কি কৰিব সেইবিলাক জমা কৰিব আৰু জমা কৰাৰ ফলত কোনবাটো ফালে কি হ'ব নদীখন বহল হৈ পৰিব তেনেকে নদীৰ কি হৈছে দক্ষিণ পাৰৰ সমভূমিবিলাক বহল হৈছে উত্তৰ পাৰৰ সমভূমিৰ দৰে দক্ষিণ পাৰৰ সমভূমি ঘন জনবসতিপূৰ্ণ উৰ্বৰা মাটিৰ বাবে ই কৃষিৰ বাবেও উপযোগী কাৰণ ব্ৰহ্মপুত্ৰ নদীয়ে বা ইয়াৰ উপনৈবিলাকে যথেষ্ট পৰিমাণৰ পলস কঢ়িয়াই আনে উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ সমভূমিৰ মাজত অৱস্থিত য'ত ব্ৰহ্মপুত্ৰ নদীৰ বাবে সঘনাই বানপানী হয় সেই অঞ্চলটো ব্ৰহ্মপুত্ৰৰ প্লাৱন ভূমি বুলি কোৱা হয় যেটো আমি জানোৱে যে নদীয়ে বানপানীৰ সহায়ত কি কৰে যিমান অঞ্চললৈকে বানপানী যায় সেই গোটেই অঞ্চলবিলাকত পলস পেলাই আৰু লাহে 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 তাত কি হয় সমভূমিৰ সৃষ্টি হয় আৰু প্লাৱনে সৃষ্টি কৰা ভূমি কাৰণে তাক কি বুলি কোৱা হয় প্লাৱন ভূমি প্লাৱন ভূমিৰ প্ৰস্থ সকলো ঠাইতে সমান নহয় যিবিলাক জায়গাত যিমান দূৰলৈকে পানীয়ে বুৰাব পাৰে সেইমান জায়গালৈকে কি থাকে প্লাৱন ভূমিৰ বিস্তৃতি থাকে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু তট বান্ধৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ প্লাৱন ভূমিৰ প্ৰস্থ কমি যায় এতিয়া টিলা মানে জানানে পাহাৰবিলাক সেইখিনি জায়গাত আগতে হয়তো কি আছিল পাহাৰে আছিল কিন্তু নদীয়ে খনন কৰি কৰি এতিয়া এটা জাস্ট পাহাৰৰ এটা টুকুৰা ৰৈ গৈছে তাক তেতিয়া আমি কি বুলি কম পাহাৰৰ সমান ওখও নহয় সমভূমিতকৈ ওখ কিন্তু পাহাৰৰ সমান ওখ নহয় তেতিয়া তাক আমি টিলা বুলি কম আকৌ তট বান্ধটো হৈছে যিটোক আমি নদীয়ে সৃষ্টি কৰা মথাউৰি বুলি কওঁ নদীয়ে কি কৰে সদায় মাটি জমা কৰোতে কৰোতে কোনোবা এটা অঞ্চলত কি হয় মাটিটো জমা হৈ যায় মাটি জমা হৈ তাত এটা পাৰৰ নিচিনা সৃষ্টি হয় আৰু সেই পাৰটোৱে হয় তট বান্ধ আৰু এই টিলা আৰু তট বান্ধৰ বাবে প্লাৱন ভূমিৰ কি হয় প্ৰস্থ কমি যায় উত্তৰ পাৰৰ প্লাৱন ভূমি বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাত কেইবাটাও জলাশয় আছে য'ত নদীয়ে কি কৰিছে প্লাৱন ভূমিৰ কেতিয়াবা কি হয় মাটিবিলাক খান্দিও লৈ যায় আৰু তেতিয়া বহল তাত কি হয় জলাশয় সৃষ্টি হয় দক্ষিণ পাৰৰ প্লাৱন ভূমি তুলনামূলকভাৱে সংকীৰ্ণ বা ঠেক কিন্তু বুঢ়ীদিহিং দিচাং ধনশিৰি কলং কপিলী আৰু কুলচি নদীৰ সংগম অঞ্চলৰ ওচৰত ই বহল গতিকে আমি ভালকে পঢ়িব লাগিব আৰু বাৰে মনত ৰাখিব লাগিব যে ক'ত বহল ক'ত ঠেক কি জানি কি প্ৰশ্ন আহে গতিকে আমি পঢ়িবতো লাগিবই এতিয়া প্লাৱন ভূমি আৰু চৰ চাপৰি কি আমি দুটা পঢ়িলো কি পঢ়িলো উত্তৰৰ পাদদেশ অঞ্চল তাৰপিছত আমি সমভূমি অঞ্চল আৰু সমভূমিৰ পিছতে আমি কি পাম প্লাৱন ভূমি আৰু চৰ চাপৰিবিলাক ক'ত হয় নদীৰ মাজত গঠিত হয়
ব্ৰহ্মপুত্ৰ নদীৰ সুতিবোৰক সামৰি ইয়াৰ মাজৰ চৰ চাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয় নদীয়ে বালিবিলাক জমা কৰে বালি জমা কৰি নদীৰ তলিত জমা কৰে কি হয় কেতিয়াবা বালি জমা হৈ নদী যেটো পানী লেভেলতকৈ ওপৰলৈ উঠি আহে তেতিয়া এটা বিস্তৃত অঞ্চলক আমি কি বুলি জানো সৰ বুলি জানো আৰু সৰবিলাক অতি সাময়িক বাৰিষা কালত কি হয় হেবিলাক আকৌ নাইকিয়া হৈ যায় আকৌ খৰালি বালি জমা হৈ তাত কি হ'ব পাৰে দান নতুনকৈ সৰ সৃষ্টি হ'ব পাৰে গতিকে ব্ৰহ্মপুত্ৰ আমি বিভিন্ন ধৰণৰ সৰ চাপৰি পাম ব্ৰহ্মপুত্ৰ নদীখন অসমত গঢ়ে প্ৰায় 6 পৰা 8 কিলোমিটাৰ পৰ্যন্ত বহল জল পৰিবহন আৰু গেছ পৰিবহনৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ নদী পৃথিৱীৰ ভিতৰত লেখত ল'বলগীয়া এতিয়া জল পৰিবহন মানে ব্ৰহ্মপুত্ৰ নদী কিমানখিনি পানী কঢ়িয়াই লৈ আনে আৰু লগতে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰে আমি কি কৰিব পাৰো বাংলাদেশলৈকে আমি যাব পাৰো মানে বংগোপসাগৰলৈকে যাব পাৰো আৰু কিমান বস্তু পৰিবহন কৰিব এইবিলাক আমাৰ কি হয় পৃথিৱীৰ ভিতৰতে উল্লেখযোগ্য নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন পৰিবহন আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ বাবে নদীখনৰ স্বাভাৱিকভাৱে অস্থিৰ নদীখনৰ আমি জানো নদীৰ কাৰ্য তিনিটা কি খনন পৰিবহন আৰু অৱক্ষেপন আৰু যেহেতু ব্ৰহ্মপুত্ৰ নদীয়ে কি হয় হিমালয় বুকুৰ পৰা ওলোৱা আৰু গোটেই হিমালয় অঞ্চলটো নতুনভাৱে সৃষ্টি হোৱা টাৰ্চিয়াৰী যুগত সৃষ্টি হোৱা গতিকে তাত কি হৈছে এতিয়াও গঠনেই হৈ আছে গতিকে ভূতাত্ত্বিকভাৱেও অস্থিৰ আৰু নদীখনো অস্থিৰ ইয়াৰ সুতিবোৰে সঘনাই নিজৰ গতিপথ সলনি কৰে যেহেতু আমি জানো যে মধ্যাংশত নদীৰ কি হয় প্ৰস্থখনন বেছি নদীয়ে যেফালে সহজ পায় এফালে বৈ যায় বৈ গলে আগৰ জেগাটো যেতিয়া এৰি যায় তেতিয়া তাক কি বুলি কোৱা হয় সুতি বুলি কোৱা হয় আগৰ জেগাটো ৰৈ যায় সেই সুতিবিলাকে কি হয় সঘনে নিজৰ গতিপথ সলনি কৰে ব্ৰহ্মপুত্ৰ নদীয়ে কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জ্বলন্ত সমস্যা হিচাপে বিবেচিত হৈছে বিশেষকৈ 1950 চনৰ ভূমিকম্পৰ পিছত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা বানপানী এটা অসমত জ্বলন্ত সমস্যা হৈ পৰিছে কাৰণ 1950 চনৰ ভূমিকম্পৰ ফলত নদীৰ কি হৈছিল তলিভাগ ওপৰলৈ উঠি আহিছিল আৰু নদীয়ে পানী ধাৰণ কৰিব পৰা ক্ষমতা কমি আহিছে কিন্তু অসমত যথেষ্ট পৰিমাণে বৰষুণ হয় আৰু সেই বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয় ব্ৰহ্মপুত্ৰ বুকুত সৰু বৰ আকাৰৰ 600ৰো অধিক বালিচৰ আছে এই বালিচৰবোৰ কিছুমান স্থায়ী আৰু কিছুমান অৰ্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী নদীৰ বুকুত চলি থকা খনন পৰিবহন আৰু অৱক্ষেপনৰ বাবে আৰু লগতে বানপানীৰ প্ৰভাৱৰ বাবে বালিচৰবিলাকৰ আকাৰ আকৃতিবিলাকো সলনি হৈ থাকে মাজুলী নদীটি ব্ৰহ্মপুত্ৰ বুকুত অৱস্থিত ইয়াক বিশ্বৰ অন্যতম বৃহৎ নদীদ্বীপ হিচাপে জনা যায় কিন্তু আমি যদি কওঁ যে হয় নদীদ্বীপ হয় কিন্তু এটা সময় হিউ কি আছিলে বালিচৰে আছিলে কালক্ৰমত বালিচৰটো স্থায়ী হ'ল তাত গছ-গছনি গজিলে তেনেকে ই এটা কি হ'ল নদীদ্বীপলৈ সৃষ্টি পৰিণত হ'ল বৰ্তমান এই দ্বীপটোৱে প্ৰায় 422 বৰ্গ কিলোমিটাৰ মাটিকালি জুৰি আছে মুঠ জনসংখ্যাৰ অসমৰ মুঠ জনসংখ্যাৰ 1.68 লাখ মানুহ ইয়াতে বাস কৰে এটা কি আছিলে বালিচৰ আছিলে আৰু বালিচৰ পৰা সি দ্বীপলৈ পৰিণত হ'ল আৰু দ্বীপ মানে কি জানেনে নাই চাৰিওফালে পানীৰে আৱৰা ভূখণ্ড 2016 চনত মাজুলীক অসমৰ জিলা হিচাপে ঘোষণা কৰা হয় মনত ৰাখিবা দেই মাজুলীক অসমৰ জিলা হিচাপে কেতিয়া ঘোষণা কৰিছিল 2016 চনত বানপানী আৰু গৰাখহনীয়া সমস্যাই বিৰূপ প্ৰভাৱ পেলাইছে মাজুলীবাসীৰ জীৱনত আৰু এতিয়া মাজুলী যিমানখিনি বহল আছিল এতিয়া লাহে লাহে কি হৈছে গৰাখহনীয়াৰ ফলত তাৰ ঠেক হৈ আহিবলৈ ধৰিছে এতিয়া লাষ্টৰ যেটো ভাগ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লাষ্টৰ ভাগটো কি আছে দক্ষিণ পাৰৰ পাদদেশ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণ পাৰৰ পাদদেশৰ ভিতৰত আছে মেঘালয় মালভূমিৰ পাদদেশ কাৰ্বি মালভূমি বৰাইল পৰ্বতৰ পাদদেশ আৰু পাটকাই নগা পৰ্বতৰ পাদদেশ অৰুণাচল পাহাৰ আৰু নগা পাহাৰৰ পাদদেশ অঞ্চল তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ সীমাত অৱস্থিত আৰু এই গোটেইখিনি অঞ্চলে কি কৰিছে দক্ষিণ পাৰৰ পাদদেশ অঞ্চল গঠন কৰিছে মানে চাৰিওফালে পৰ্বত পাহাৰবিলাকৰ
কাষত এই অঞ্চলবিলাক গঠিত দক্ষিণৰ মেঘালয় মালভূমি অসমৰ সীমান্ত অঞ্চলৰ পাদদেশ গাৰো খাচী আৰু জয়ন্তীয়া পাহাৰৰ নামনি অঞ্চল সামৰি লৈছে দক্ষিণ মেঘালয় মালভূমিয়ে কোন মেঘালয় মালভূমিৰ পাদদেশ অঞ্চল কি লৈছে যে গাৰো খাচী জয়ন্তীয়া পাহাৰৰ নামনি অঞ্চল সামৰি লৈছে কাৰ্বি মালভূমিৰ উত্তৰ পূব আৰু পশ্চিম প্ৰান্তৰ সীমাৰেখাত থকা নিম্ন পাহাৰীয়া অঞ্চলক কাৰ্বি মালভূমিৰ পাদদেশ বুলি কোৱা হয় আকৌ বৰাইল পৰ্বতৰ পাদদেশ হ'ল ডিমা হাছাও জিলাৰ উত্তৰ সীমাৰ কাষেৰে পাৰ হৈ যোৱা অঞ্চলবিলাক এতিয়া ব্ৰহ্মপুত্ৰ নদী আমি পঢ়িলো ব্ৰহ্মপুত্ৰ নদী যেনেকে আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ তেনেকে বৰাক নদীৰ গুৰুত্বও কমি যোৱা নাই এটা বৰাক নদী আমি ক'ত পাওঁ বৰাক নদী আমি অসমতে পাওঁ বৰাক নদী হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে এক গুৰুত্বপূৰ্ণ ভৌগোলিক অঞ্চল বৰাক উপত্যকাৰ অঞ্চল বৰাক সমভূমি আৰু ইয়াৰ কাষৰীয়া উত্তৰ আৰু দক্ষিণ পাদদেশেৰে গঠিত বৰাক নদীয়ে যি অঞ্চলৰ পৰা পানী পায় তাক বৰাকৰ কি বুলি কোৱা হয় অৱবাহিকা বুলি কোৱা হয় আৰু বৰাকৰ পলখেৰে যিবিলাক অঞ্চল গঠন হৈছে আৰু সেইবিলাক অঞ্চল আমি কি বুলি কম বৰাকৰ সমভূমি বুলি কম বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি কৰিমগঞ্জ জিলাৰ উত্তৰ সীমাইদি প্ৰায় 225 কিলোমিটাৰ বৈ গৈছে তাৰমানে আমাক যদি কোৱা হয় যে বৰাক নদীয়ে কি জিলা অসমৰ কি জিলা সামৰি লৈছে তেতিয়াহ'লে আমি কি কম কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা আৰু বৰাকৰ দৈৰ্ঘ্য কিমান 225 কিলোমিটাৰ উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে কঢ়িয়াই অনা পলসৰ অৱক্ষেপনৰ ফলত বৰাক সমভূমিৰ সৃষ্টি হৈছে যিটো মই ক'লোৱে এই সমভূমি আন এটা নাম হৈছে যে কাছাৰ সমভূমি মনত ৰাখিবা দেই তোমালোকে চিন দি যোৱা যে বৰাক সমভূমিৰ আন এটা নাম কি বৰাক সমভূমিৰ আন এটা নাম হৈছে কাছাৰ সমভূমি ইয়াৰ উত্তৰ দক্ষিণ আৰু পূব দিশত পৰ্বত পাহাৰেৰে আগুৰি আছে উত্তৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি মেঘালয় মালভূমি পূবে মণিপুৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণে মিজো পৰ্বত অঞ্চল উত্তৰ দক্ষিণ আৰু পূব দিশত কি আছে পৰ্বত পাহাৰে আৱৰি আছে উত্তৰে উত্তৰ কাছাৰ বৰাইল পৰ্বতৰাশি আছে মেঘালয় মালভূমি আছে পূবে মণিপুৰ পাৰ্বত্য অঞ্চল আছে আৰু দক্ষিণে মিজো পৰ্বত আছে কিন্তু পশ্চিমে ই বাংলাদেশৰ সিলেট জিলাৰ কুচিয়েৰা সুৰমা সমভূমিৰ সৈতে মিলিত হৈছে মানে পশ্চিম অংশ পৰ্বত পাহাৰে আৱৰি থকা নাই পশ্চিম অংশটো কি হৈছে গৈ পেলাই বাংলাদেশৰ সিলেট সমভূমিৰ লগত লগ লাগিছে কাৰণ তাতে ব্ৰহ্মপুত্ৰৰ আন এটা নাম লৈছে বৰাক নদীৰ উত্তৰ পাৰৰ গুৰুত্বপূৰ্ণ উপনৈসমূহ হ'ল চিৰি দিক্সা দিগলি জিৰি মধুৰা জাতিংগা লাৰাং আদি তোমালোকক যদি কোৱা হয় যে দিক্সা নদী বৰাকৰ কোনটো পাৰৰ উপনদী তোমালোকে তেতিয়া ক'ব পাৰিব লাগিব দক্ষিণ পাৰৰ উপনৈসমূহ হ'ল সোণাই ধলেশ্বৰী কাটখাল চিংলা লেংগাই আদি এই নদীবিলাকৰ নাম মনত ৰাখিবা কিন্তু এতিয়া আহিলে আন এটা পাৰ্ট সেইটো হৈছে কাৰ্বি মালভূমি এতিয়া কাৰ্বি মালভূমি কিনো ইয়াৰ উৎপত্তি আৰু ভূতাত্ত্বিক গঠনৰ ওপৰত ভিত্তি কৰি কাৰ্বি মালভূমিক মেঘালয় মালভূমিৰ এটা অংশ বুলি ক'ব পাৰি আৰু এই কাৰ্বি মালভূমি আৰু মেঘালয় মালভূমি আমাৰ অতি প্ৰাচীন শিলেৰে গঠিত ইয়াক কি বুলি কোৱা হয় গণ্ডৱানা শিলৰ দ্বাৰা গঠিত বুলি কোৱা হয় কপিলী উপত্যকা কাৰ্বি মালভূমিক দুই ভাগত বিভক্ত কৰিছে পূব অংশ আৰু পশ্চিম অংশ তাৰমানে কাৰ্বি মালভূমিৰ মাজেৰে কপিলী নদীৰ উপত্যকাটো পাৰ হৈ গৈছে ৰেংমা পাহাৰেৰে আবৃত পূব অংশটো কাৰ্বি আংলং জিলাৰ সমগ্ৰ ডিফু আৰু বোকাজান মহকুমাৰ ওপৰত বিস্তৃত হৈ আছে আৰু ইয়াৰ আকাৰ পশ্চিম অংশৰ প্ৰায় দুগুণ পশ্চিম অংশই জিলাখনৰ হামৰেন মহকুমাক সামৰি লৈছে মানে আমি গোটেই কাৰ্বি আংলং জিলাখন বা কাৰ্বি মালভূমিক আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা আছে ৰেংমা পাহাৰেৰে আবৃত পূব অংশটো কি কোনটা মহকুমা সামৰি লৈছে ডিফু আৰু বোকাজান মহকুমা আৰু ইয়াৰ পশ্চিম অংশ
কি সামৰি লৈছে হামৰেন মহকুমাক সামৰি লৈছে এই অংশৰ গড় উচ্চতা 900 মিটাৰ আৰু ই দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ ঢাল খাইছে কাৰ্বি মালভূমিৰ এই অংশৰ ভূ প্ৰকৃতি কপিলী আৰু বৰাপানী নদী আৰু ইয়াৰ উপনৈসমূহৰ দ্বাৰা গঢ় লৈ উঠিছে তাৰমানে কাৰ্বি মালভূমি গঠন হোৱাত কোন দুটা নদীয়ে কাম কৰিছে কপিলী আৰু বৰাপানী নদীয়ে বৰাইল আৰু দক্ষিণ পাহাৰ এতিয়া বৰাইল পাহাৰ নাগালেণ্ডৰ ওপৰেৰে টুৱেনচাঙৰ পৰা পশ্চিম দিশলৈ বিস্তৃত বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলালৈ বিস্তৃত হৈ আছে অসমৰ কোনখন জিলাত বৰাইল পাহাৰ আছে বুলি ক'লে তোমালোকে কি উত্তৰ দিবা যে ডিমা হাছাও জিলা বৰাইল পৰ্বতে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমি সংযোগ কৰি ৰাখিছে নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমি কি কৰি ৰাখিছে সংযোগ কৰি ৰাখিছে এই পৰ্বতে উত্তৰ কাছাৰ পৰ্বত অঞ্চলকো দুই ভাগত বিভক্ত কৰিছে উত্তৰ দিশৰ ঢালৰ অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আনহাতে দক্ষিণ দিশৰ ঢালৰ অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত দক্ষিণ ঢালৰ অংশটো উত্তৰ দিশৰ ঢালযুক্ত অংশ আৰু তুলনামূলকভাৱে চাপৰ এখন হাফলং চহৰ বৰাইল পৰ্বতমালাৰ অৱস্থিত এতিয়া আমি অসমৰ কি পঢ়িলা যে অৱস্থান পঢ়িলো বিস্তৃতি পঢ়িলো আৰু ভূ প্ৰকৃতি কিতাপ পঢ়িলো এতিয়া হৈছে প্ৰশ্নৰ সময় এতিয়া প্ৰশ্ন হ'ল যে অসমৰ ভূ প্ৰকৃতি কেইটা ভাগত ভগাব পাৰি উত্তৰটো কোৱা ক'ব পাৰি মানে কেইটা ভাগত চাৰিটা ভাগত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ কি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ আমি দুই ধৰণে ক'ব পাৰো এটাত ক'ব পাৰো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ অসম আৰু বা আমি ক'ব পাৰো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হৈছে গুৱাহাটী আমি বাৰু এতিয়া অসমেই লিখো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ কি হৈছে অসম তো তোমালোকৰ মনত থাকিল ন আমি কি পঢ়িলো তো আজিলে ইয়াতে সামৰিছো ধন্যবাদ ইয়াৰ পিছত আমি আকৌ পিছৰ অংশলৈ আহিম